কোনে চাকৰি পাইছে মই নিজেও নাজানো কোনো মোৰ ওচৰত কাকো কবৰ কাৰণে এজন ক্যান্ডিডেটও ইয়াত থকা আহা নাই ইমান ডাঙৰ নিযুক্তি এটা পৰীক্ষা হৈ গল মুখ্যমন্ত্ৰীয়ে গমেই নাপালে কাৰ লৰা ছোৱালীয়ে চাকৰি পাইছে মই মোৰ লগতে যিকোনো প্ৰকাৰে কমিটি বা মই আমাৰ হাতে দিয়ে নিযুক্তি পাইছে তথাপিতো ৰিটেন পাস কৰাৰ পিছত আপোনালোক এজনো মোৰ ওচৰত কিয় নাহিলে বা মোৰ লগৰ মন্ত্ৰী এজনৰ ঘৰত কিয় নাহিলে আহিবতো লাগিছিল কোনোবা এজন আচ্ছা ৰিটেনত নোৱাৰে নাই অৰেলতটো দুটা নম্বৰ বঢ়াই দিব পাৰে কিয় নাহিলে আমি সিদ্ধান্ত লৈছিলো যে অসমত যিমান সোনকালে পাৰো আমি 1 লাখ চৰকাৰী চাকৰি স্বচ্ছ আৰু নিকা পদ্ধতিৰে আমি প্ৰদান কৰিম এই প্ৰক্ৰিয়া 2021 চনৰ মে মাহৰ পৰা আৰম্ভ হোৱাৰ পিছত বৰ্তমানলৈ আমি 93,557 গৰাকী প্ৰাৰ্থীক স্বচ্ছতা আৰু নিকা পদ্ধতিৰ মাজেৰে নিযুক্তি দিবলৈ সক্ষম হৈছো 2021 বৰ্ষত আমি 4,779 গৰাকী 2022 বৰ্ষত 35,130 গৰাকী আৰু 2023 বৰ্ষত 53,648 গৰাকী প্ৰাৰ্থী ইতিমধ্যে চৰকাৰত নিযুক্তি পাবলৈ সক্ষম হৈছে 2024 চনত শিক্ষা বিভাগত নতুন নিযুক্তি হৈছে আৰু আজি আমি অসম অসামৰিক সেৱা আৰু আন সংলগ্ন সেৱাসমূহত 840 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ দিবলৈ আগবাঢ়িছো আনহাতে এই সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াৰ ফলত নিযুক্তি পোৱা প্ৰাৰ্থীৰ সংখ্যা 94,357 লৈ বৃদ্ধি পাইছে আৰু ইতিমধ্যে আমি ৰাজ্যত 35,910টা পদৰ বাবে নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছো আৰু যাৰ ভিতৰত লোকসেৱা আয়োগৰ পৰৱৰ্তী বছৰ অৰ্থাৎ 2023 চনৰ বাবে আজি আমি অসমখনে এটা নতুন দিন দেখিছো আজি কোনে চাকৰি পাইছে মই নিজেও নাজানো কোনো মোৰ ওচৰত কাকো কবৰ কাৰণে এজন ক্যান্ডিডেটও ইয়াত থকা আহা নাই ইমান ডাঙৰ নিযুক্তি এটা পৰীক্ষা হৈ গল মুখ্যমন্ত্ৰীয়ে গমেই নাপালে কাৰ লৰা ছোৱালীয়ে চাকৰি পাইছে আমাৰ যুৱক যুৱতীৰ যিটো সমাজৰ যিটো নেৰেটিভ তাক আমি কেনেকে গম পাওঁ লোকসেৱা আয়োগত যিমান কেইগৰাকী অধ্যক্ষ সদস্য নিযুক্তি হৈছে মই নিযুক্তি দিছো মই মোৰ লগতে যিকোনো প্ৰকাৰে কমিটি বা মই আমাৰ হাতে দিয়ে নিযুক্তি পাইছে তথাপিতো ৰিটেন পাস কৰাৰ পিছত আপোনালোক এজনো মোৰ ওচৰত কিয় নাহিলে বা মোৰ লগৰ মন্ত্ৰী এজনৰ ঘৰত কিয় নাহিলে আহিবতো লাগিছিল কোনোবা এজন আচ্ছা ৰিটেনত নোৱাৰে নাই অৰেলতটো দুটা নম্বৰ বঢ়াই দিব পাৰে কিয় নাহিলে তাৰ কাৰণটো হল যে আজি যুৱক যুৱতীসকলে এইটো কথা মানি ললে ফাইনেলি যে অসমত চাকৰিত নেপোটিজিমো নহয় কৰাপচনো নহয় এই কথাটো আজি মানুহে মানি লল আৰু তাৰ উদাহৰণ আপোনালোক এতিয়া যদি মই কাৰোবাৰ দেউতাক মাকৰ নাম শুনো হয়তো মই জানিমো চাকৰি কৰা যেতিয়া লগ পাম তেতিয়া মই আপোনালোকক সুধি মা তোমাৰ নাম কি বাবা তোমাৰ নাম কি দেউতা মাই কোন কৰে হয়তো মোৰ চিনা জানা মানুহ বহুতেই ওলাব মই ইমান আজি 55 ইয়াৰ্ছৰ 10 বছৰ বাদ দি গোটেই 11 মান বছৰৰ পৰাই মই সামাজিক জীৱনত আছো কাবাক চিনিও পাম কিন্তু কোনেও সাহসো নকৰিলে ওচৰত আহিবৰ কাৰণে কোনো মন্ত্ৰীৰ ওচৰত নগল কোনো এমএলএৰ ওচৰত নগল
কাৰো ওচৰত নগ'ল তাৰমানে সমাজে ইমিডিয়েটলি ক্যাপচাৰ কৰি লয় যে কি চলি আছে আজি মানুহৰ মূৰত সোমাই গ'ল যে চৰকাৰী চাকৰিত টকা পইচা নহয় চৰকাৰী চাকৰিত কোনেও টকা পইচা নলয় এইটো মেছেজ আমি দিয়া মেছেজ আজি যদি ইয়াত ট্ৰান্সপাৰেন্সি হৈছে that is because of the politician because আমি সিদ্ধান্ত লৈছিলো যে আমি নেপোটিজম আৰু কৰাপশন কৰিব নিদিও This is all because of the politician of Assam that we have decided. নহলে তো কিবা কৰি 1-2 নম্বৰ ইফাল কৰিয়ে দিব পাৰি অৰেলত পোৱা নম্বৰটো দুটা এটা নম্বৰ বদলাই দিওতে কি অসুবিধা হৈছে Political class of Assam has taken a very strong decision যে আমি শিক্ষক নিযুক্তিটো দুৰ্নীতি নকৰো আমি চাকৰিটো আমি কাকো নকওঁ ইমান ডাঙৰ এটা সাইলেন্ট ৰিভলিউশন থ্ৰু পলিটিশিয়ান ভাৰতৰ কোনো ৰাজ্যতে আজিলৈকে সম্ভৱ হোৱা নাই কোনো ৰাজ্যতে মুখ যদি গোটেই 50 জন এমএলএ আহি প্ৰেছাৰ কৰিলেহেঁতেন যে দাদা আমাৰ এই 10টা লৰাক আপুনি দিবই লাগিব আমাৰ পাৰ্টি মই কিমান সাহস গোটাম মইতো সাহস গোটাব নোৱাৰিলোহেঁতেন যদি মোৰ 70 জন এমএলএ আহি কলেহেঁতেন যে মোৰ সমষ্টিৰ পৰা আমাৰ সমষ্টিৰ পৰা এই 5 জন লৰা পাছ কৰিছে আপুনি এজনক দিয়ক মাত্ৰ চেয়াৰমেনক ক'ব লাগে এই চেয়াৰমেনে নুশুনিলে মই দ্বিতীয় এজন চেয়াৰমেন নিযুক্তি কৰিলোহেঁতেন কোনো অসুবিধা নাছিলে কাৰণ মাত্ৰ দুটা বছৰহে এজন চেয়াৰমেন থাকে 60 পৰা 62 দুটা দিন ফাইলটো ৰখাই থলে নতুন এজন চেয়াৰমেন আহি গ'লহেঁতেন আৰু ৰাজনীতি কৰা মানুহৰ মতে কাম কৰা কোনোটো মানুহৰটো অভাৱ নাই পৃথিৱীত হয়তো কৰিলেহেঁতেন কৰা মানুহো আছে কৰা মানুহো মই চিনি পাওঁ those who are qualified to be chairman কিন্তু অসমৰ পলিটিক্যাল ক্লাছে এটো মই আজি প্ৰথমবাৰ কৈছো ইট ইজ দা জানি বা নাজানি বা যিকোনো কাৰণতে হক অসমৰ পলিটিশিয়ান সকলে সিদ্ধান্ত ললে যে চাকৰি বাকৰিত আমি দুৰ্নীতি নকৰো শিক্ষকটো নকৰো গ্ৰেড 3 টো নকৰো গ্ৰেড 4 টো নকৰো এপিএসসি টো নকৰো এসসিএস টো নকৰো বহুতে পলিটিশিয়ান সকলক সন্দেহৰ চকুৰে চাই যে পলিটিশিয়ান মানে বেয়া কিন্তু অসমৰ প্ৰেক্ষাপটত ইমান ডাঙৰ নীৰৱ বিপ্লৱ কোনে সম্ভৱ কৰি তুলিলে অসমত ৰাজনীতি কৰা মানুহখিনি এতিয়া মই নেক্সট ষ্টেজত খুদিব খুজো আমি যদি নিযুক্তি নিকা কৰিব পাৰিলো ৰাজনীতি কৰা মানুহসকলে অসমৰ ব্যুৰোক্ৰেচিয়ে চৰকাৰী তন্ত্ৰটোক নিকা কৰিব পাৰে নে